জনস্ৰোত বাঢ়িছে বিজেপিৰ আশীৰ্বাদ যাত্ৰাত। নেপথ্যত বাজিছে আকৌ এবাৰ বিজেপি চৰকাৰ। উজনিটো একেই উৎসাহ, বাঢ়িছে বিজেপিৰ আত্মবিশ্বাস। 28 ফেব্ৰুৱাৰীত ঢেকিয়াজুলিত আৰম্ভ কৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা এইবাৰ উজনিত। জন আশীৰ্বাদ যাত্ৰাৰ প্ৰতিটো দিনৰে আৰম্ভণি সদায় ভগৱানৰ নাম লৈ আৰম্ভ কৰা বিজেপিয়ে শুকুৰবাৰে 6ষ্ঠ দিনৰ কাৰ্যসূচী আৰম্ভ কৰিলে নাহৰকটীয়া। গায়ন বায়নৰ মাজত সেৱা লৈ এইদৰেই আৰম্ভ হ'ল 6ষ্ঠ দিনৰ যাত্ৰা। মুখ্যমন্ত্ৰীৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা, বিধায়ক তৰংগ গগৈ। যাত্ৰাৰ আৰম্ভণিত বিজেপিৰ দুই শক্তিশালী স্তম্ভ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখা গ'ল এইদৰে। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি। যাত্ৰাৰ শুভাৰম্ভণি ঘটাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই পেলালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আশীৰ্বাদ যাত্ৰা, আজি এই যাত্ৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে নেতৃত্ব প্ৰদান কৰিছে। আজি এই যাত্ৰাই আপোনালোকে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে তেখেতে যিদিনাখনৰ পৰাই যাত্ৰা আৰম্ভ কৰিছে সেইদিনাখনৰ পৰাই অসমৰ প্ৰতিটো প্ৰান্তত হাজাৰ হাজাৰ লোকে আন্তৰিকতাৰে স্বাগতম জনাইছে আৰু তেখেতক আশীৰ্বাদ দিছে। আৰু আমিও নাহৰকটীয়াবাসী ৰাইজে তেখেতক অন্তৰৰ পৰা আশীৰ্বাদ দিয়া উচিত। সকলোৱে আশীৰ্বাদ দিয়ক। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। এই যাত্ৰাত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ কাষৰ পৰা চাবলৈ, এবাৰ স্পৰ্শ কৰিবলৈ ব্যাকুল জনতাৰ অপেক্ষা প্ৰতিটো সমষ্টি, প্ৰতিখন জিলাতে। এয়া নাহৰকটীয়া আৰু টিংখাঙৰ ছবি। পুষ্পবৃষ্টিৰ মাজেৰে জনতাৰ ভিৰ ফালি আগুৱাই গৈছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ বাহন। কোনোবাই কৈছে এই অপেক্ষাৰ কথা, কোনোবাই কৈছে প্ৰিয় নেতাজনক কাষৰ পৰা চোৱাৰ কথা, কোনোবাই আকৌ কৈছে মোবাইলত মামাৰ সৈতে এখন ফটো উঠাৰ কথা। ৰাজগড়ত ইয়াত প্ৰায় 30,000 লোক ৰখি আছে মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে। গোটেই সমষ্টিটোত প্ৰায় 1 লাখ মানুহ একেলগতে ৰখি আছে মুখ্যমন্ত্ৰীক আদৰিবৰ কাৰণে। আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক আশীৰ্বাদ দিবলৈ সকলো ৰাইজ ওলাই আহিছে। আৰু এই পৰিৱৰ্তন আহি থকা দিনত মুখ্যমন্ত্ৰী মহোদয়ক কিমান ভোটত আগবাঢ়ি যাব তাৰ বাবে ৰাইজ অপেক্ষিত। আজি আমি টিংখাং হৈ খুব উৎফুল্লিত হৈ আছোঁ। দেখিছে আৰু খন্তেক সময়ৰ পাছতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আহি পাবহি। গতিকে আমি টিংখাংবাসী ৰাইজ খুব আনন্দিত। তেখেতক মানে আমি সেৱা শুশ্ৰূষা কৰিবলৈ, জনসাধাৰণে আশীৰ্বাদ দিবলৈ আমি ইতিমধ্যে কৈছে যে 30,000 মান মহিলা গোট খাইছে, সমবেত হৈছে ৰাজগড় ইয়াত। হয় হয় হয়, আমাৰ টিংখাং সমষ্টিৰ প্ৰায় 30,000 মহিলা ইতিমধ্যে আমি সাজু হৈছোঁ ইয়াত মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা আশীৰ্বাদ দিবলৈ, যাতে ভৱিষ্যতৰ দিনত আমি তেখেতক আকৌ পুনৰ মুখ্যমন্ত্ৰী হিচাপে পাব পাৰোঁ। আমাৰ বেছি দেৰি নাই হোৱা বাৰু, এঘণ্টামান হৈছে, এতিয়া পাবহি বাৰু। আমাৰ মুঠতে মামাক চাবলৈ আমি সকলোৱে ৰখি আছোঁ, অপেক্ষাৰ অধিক আগ্ৰহ মানে আৰু তেখেতক লগ পাবলৈ, তেখেতক মানে আমি মুঠতে আদৰিবলৈ আৰু। ফটো নেমাৰে, চেলফি ল'ম, চেলফিও ল'ম আমি। তেখেতক আমি উষ্ম আদৰণি জনাম। আমাৰ ফালৰ পৰা আমি মেবিল পঞ্চায়তৰ পৰা আহিছোঁ। আমি প্ৰত্যেকেই তেওঁক শুভেচ্ছা জনাইছোঁ। আমাৰ মানে ইয়ালৈ যে আহিছে তেখেত, ইমান আমি সকলোৱে সেইকাৰণে তেওঁক সাদৰে মানে সম্ভাষণ জনাইছোঁ। আৰু তেখেতে ইমান উন্নয়নমূলক কাম কৰিছে, বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। আৰু তেখেতক মানে আমি নিজৰ অন্তৰৰ পৰা তেখেতক আশীৰ্বাদ মানি দিছোঁ। আৰু মামাক ৰৈ আছোঁ, মামা সোনকালে আহক, আপোনাক ৰৈ আছোঁ। আমি আপোনাক আদৰিবৰ কাৰণে আমি মেবিল পঞ্চায়তৰ হৈ ইয়াত ৰখি আছোঁ। জিন্দাবাদ, জিন্দাবাদ। আমি মামাক বহুত ভাল পাওঁ, মামাই আমাক বহুত সহায় কৰিছে। আমি মামাক বহুত ভাল পাওঁ। আমি আকৌ এবাৰ বিজেপি চৰকাৰ বিচাৰোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ এই উৎসাহ দেখি কিমান বেছি অভিভূত সেয়া বাৰে বাৰে কৈছে। শুকুৰবাৰেও নাহৰকটীয়াৰ পৰা টিংখাং অভিমুখে যোৱাৰ পূৰ্বে ৰাইজৰ প্ৰতি পুনৰ প্ৰকাশ কৰিলে কৃতজ্ঞতা। জন আশীৰ্বাদ যাত্ৰাৰ 6ষ্ঠ দিন নাহৰকটীয়া আমি পাৰ কৰিলোঁ। এতিয়া আমি টিংখাঙৰ পৰা মৰাণলৈ যাম। ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিছে, সকলোকে মোৰ সেৱা জনাইছোঁ। এয়া নাহৰকটীয়াৰ ৰঙালী পথাৰ। ৰমজানৰ ৰোজা ৰখা ৰঙালী পথাৰৰ মুছলমান সমাজে জুম্মাৰ নামাজত মুখ্যমন্ত্ৰীৰ বাবে কৰিলে দুৱা। অকল ইমানেই নহয়,
মুখ্যমন্ত্ৰীক নিৰ্বাচনলৈ 11,111 টকাৰ পুঁজিও আগবঢ়ালে ৰঙালী পথাৰ মুছলমান সমাজে। ইয়াৰ পূৰ্বে জামুগুৰিহাটৰ ধলাই বিলত অনুষ্ঠিত শংকৰ সংঘৰ অধিৱেশনতো 10,000 টকা লাভ কৰিছিল মুখ্যমন্ত্ৰীয়ে। শুকুৰবাৰে ৰঙালী পথাৰ ৰাইজৰ এই মৰম পোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে ক'লে, আমাৰ অসমীয়া মুছলমান সমাজে বিজেপিক সম্পূৰ্ণ সমৰ্থন কৰে আৰু আজি আমি ৰাঙলী পথাৰতো তাৰ প্ৰকাশ দেখিছোঁ। ইয়াৰ অসমীয়া মুছলমান সমাজে আমাৰ নিৰ্বাচনী পুঁজিৰ বাবে 11,000 টকা উপহাৰ দিছে। মই সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এইটো ৰমজানৰ মাহ, সকলোৱে ৰোজা ৰাখিছে, সকলোৱে যেন দোৱা কৰে আৰু সকলোৱে যেন আশীৰ্বাদ কৰে। 9 মাৰ্চ পৰ্যন্ত 35টা বিধানসভা সমষ্টি সামৰি বিজেপিয়ে প্ৰথম পৰ্যায়ত উলিওৱা এই জন আশীৰ্বাদ যাত্ৰাই ইতিমধ্যেই 5 দিন অতিক্ৰম কৰিছে। শুকুৰবাৰে এই যাত্ৰাত 5টা সমষ্টি সামৰি লৈছে বিজেপিয়ে। শনিবাৰে এই যাত্ৰা চলিব সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁৱত। এই যাত্ৰাত মুখ্যমন্ত্ৰী নাভাগৰাৰ দৰেই ভাগৰা নাই অপেক্ষাৰত জনতাও। ওপৰ 2.5 ঘণ্টা আপোনালোকে ৰখিব লগা হৈছে, কিন্তু তথাপি কিন্তু আক্ষেপ নাই। আজি যিহেতু মামাক নাই, কোনো আক্ষেপ নাই, আমি বহুত এক্সাইটেড হৈ আছোঁ। আহিছে ঘৰৰ পৰা উপহাৰ মামাক দিম বুলি। হয় হয়, কোনোবাই ফুল লৈ আহিছে, কোনোবাই গামোচা লৈ অহা দেখিছোঁ মামাক দিবলৈ বুলি। আজি ফটো তুলিম, মোবাইল টোৱাই আছোঁ, ওচৰৰ পৰা দেখিম। আজি লগ পাইছোঁ, তেনেকৈ ভাল লাগে, খুব ভাল লাগে। তেওঁৰ ভাষণ শুনি আমাক বহুত সহায় কৰিছে মামাই। আৰু আজি অতি আগ্ৰহেৰে আমি ঘৰৰ পৰা ওলাই আহিছোঁ মামাক লগ কৰিবলৈ। আমাৰ মানে দুখ ভাগৰ কষ্টৰ বুলিবলৈ নাই। আজি মামাৰ কাৰণে সকলো মৰম চেনেহ, মামাই যেনেকৈ বিলাই দিছে আমাক মৰম চেনেহ, আমিও তেনেদৰে তেওঁক আদৰিবলৈ ৰখি আছোঁ। ইমান সময় ৰৈছে। জন আশীৰ্বাদ যাত্ৰাৰে বিজেপিয়ে ইতিমধ্যে কম সময়তে স্পৰ্শ কৰিছে লাখ লাখ জনতাক। জনতাৰ এই পাৰ ভঙা উৎসাহ দেখি বিজেপিৰ এতিয়া বৃদ্ধিও পাইছে আত্মবিশ্বাস। প্ৰতিটো দিনৰে যাত্ৰা পুৱা আৰম্ভ কৰি নিশা দুপৰ পৰ্যন্ত চলিছে এই যাত্ৰা। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।